দৃষ্টিপাত সমূহ শ্ৰোতাকে ৰঙালী বিহুৰ শুভেচ্ছা জনাই আজি আমাৰ দৃষ্টিপাত লোক নিৰ্ণয় 2024 অনুষ্ঠানলৈ আদৰণি জনালো। আমাৰ সৈতে আজি সাংবাদিক বেদব্ৰত দেৱ মিশ্ৰ আৰু ৰঞ্জনলাল শৰ্মা সমল ব্যক্তি হিচাপে উপস্থিত আছে। আমি দুয়োগৰাকী সমল ব্যক্তি জ্যেষ্ঠ সাংবাদিককে বিহুৰ শুভেচ্ছা জনালো আৰু আমাৰ অনুষ্ঠানলৈ আদৰণি জনালো। আমি প্ৰথমে শ্ৰীযুত মিশ্ৰ ডাঙৰৰ পৰা আৰম্ভ কৰিব বিচাৰিছো। প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে আৰু মাজতে এটা সপ্তাহ বাকি আছে, 7 দিন বাকি আছে। অৱশ্যে আজি ৰঙালী বিহু এই দুদিন ধৰক বিহুৰ উদযাপনৰ বাবে বহাগ বিহুৰ বাবে অলপ প্ৰচাৰ স্বাভাৱিকতে পূৰ্বতকৈ কিছু কম হ'ব, অকণমান কম হ'ব, স্বাভাৱিক কথা। তাৰ পৰৱৰ্তী সময়ছোৱাতে প্ৰধানমন্ত্ৰী অহাৰ কথা আছে, কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী অহাৰ কথা আছে, প্ৰিয়ংকা গান্ধী অহাৰ কথা আছে, পাঞ্জাৱৰ মুখ্যমন্ত্ৰী বৰ্তমান অসমতে আছে, আম আদমি পাৰ্টীৰ নেতা। এতিয়া এই তাৰকা প্ৰচাৰকসকল আহিলে নিৰ্বাচনৰ ভোটদানৰ পূৰ্বে আৰু কিমান গতি লাভ কৰিব বা আমাৰ ৰাইজৰ যি উৎসাহ আছে নিৰ্বাচনক লৈ, গণতন্ত্ৰৰ উৎসৱ লৈ, সেই ভোটলৈ কিমান পৰিৱৰ্তন হ'ব দলবোৰৰ বাবে? ধন্যবাদ শৰ্মা ডাঙৰীয়া। অসমীয়া নতুন বছৰৰ শুভেচ্ছা আৰু আন্তৰিক অভিনন্দন জনাইছোঁ আকাশবাণী গুৱাহাটী বাতৰি বিভাগৰ সদৌতি শ্ৰোতালৈ। ধন্যবাদ। শৰ্মা ডাঙৰীয়া, আপুনি যিটো কথা কৈছে, কথাটো এনেকুৱা, বিহু আৰু গণতন্ত্ৰৰ উৎসৱ দুটা। বিহু আমাৰ জাতীয় উৎসৱ আৰু গণতন্ত্ৰটো এটা আমাৰ সাংবিধানিক অধিকাৰ। এতিয়া দুয়োটা আমাৰ একেলগে পৰিছে। কথাটো হ'ল আজিটো গৰু বিহু, কাইলৈ বহাগৰ প্ৰথম দিন আৰু দুদিন পিছতে লোকসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ভোটদান কৰিব। আপুনি যিটো কথা কৈছে যে তাৰকা প্ৰচাৰকৰ প্ৰভাৱটো এনেকুৱা, চাওক, 80 দশকৰ পিছত মানে 1975 চনৰ পিছৰ পৰা যদি ৰাজনৈতিক পৰিক্ৰমাটো চাওঁ, তেতিয়াহ'লে দেখা যায় যে 75 চনৰ পিছত 90 দশকৰ পৰা গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে ভোটাৰসকল যথেষ্ট সচেতন হৈছে। এতিয়া তাৰকা প্ৰচাৰক কেইবাজনো আহিছে অসমলৈ। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী দুদিন পিছত আহিব, পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান আহি গ'ল, কংগ্ৰেছৰ ৰাহুল গান্ধী আহিব, ইত্যাদি তাৰকা প্ৰচাৰকবোৰ আহিব, প্ৰিয়ংকা গান্ধী আহিব। কিন্তু কথাটো হ'ল আমাৰ যিটো সচেতনতা যে ভোটৰ অধিকাৰ সাব্যস্ত কৰিব লাগে, আমাৰ বোধেৰে সেইটোহে ডাঙৰ কথা। এতিয়া ধৰক প্ৰচাৰ হৈছে, মানুহ দেখিছোঁ আমি, মানুহ ওলাই আহিছে একদম, আৰু একেবোৰ মুখ। কিন্তু আপুনি মন কৰিব, এই প্ৰতিখন জনসভাতে, প্ৰচাৰ সভাতে যিখিনি মানুহ দেখিব, আপুনি যিকোনো ৰাজনৈতিক দলৰ ক্ষেত্ৰতে সেইটোৱে দেখিব, কম বেছি পৰিমাণে। কিন্তু মই ভাবোঁ যে এই তাৰকা প্ৰচাৰকৰ প্ৰভাৱটো খুব পোনপটীয়াকৈ নপৰিলেও পৰোক্ষভাৱে পৰে। কাৰণ বহুতৰ এটা সেই ধৰক প্ৰধানমন্ত্ৰীৰ কাষত থিয় দিবলৈ, প্ৰধানমন্ত্ৰীক চাবলৈ, ৰাহুল গান্ধীক চাবলৈ কাষত থিয় দিবলৈ, এইবোৰ কথাই কিন্তু অলপ প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱেও হ'লেও এটা প্ৰভাৱ পৰে। গতিকে মই ভাবোঁ ইয়াৰ অলপ হ'লেও পৰিৱৰ্তন হ'ব। হয়, মই ৰঞ্জনৰ পৰা জানিব বিচাৰিছো যে নিৰ্বাচনৰ পূৰ্বে যিবোৰ সমীক্ষা প্ৰকাশ হৈছে, প্ৰচাৰ হৈছে, তাত বৰ্তমান শাসনত থকা NDA মিত্ৰজোঁটক অধিক আসন লাভ কৰা দেখুওৱা হৈছে আৰু এই ধৰণৰ এটা অনুমান কৰা হৈছে যে পুনৰ নৰেন্দ্ৰ মোদী তৃতীয়বাৰলৈ দেশৰ প্ৰধানমন্ত্ৰী হ'ব। এয়া বাৰু সমীক্ষাহে। অৱশ্যে ৰাইজে সৰ্বশেষত সিদ্ধান্ত ল'ব, ৰাইজেই ৰজা স্বাভাৱিকতে। নৰেন্দ্ৰ মোদীয়ে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে আবকিবাৰ 400 পাৰ, এইবাৰ 400ৰ অধিক যাব লাগিব বিজেপিয়ে, NDA মিত্ৰজোঁটে, তেওঁলোকে আসন লাভ কৰিব। এই যে ঘোষণাটো কৰিলে, এইটো বিজেপি বাস্তৱত সেই দিশলৈ আগবাঢ়িছে নে বিৰোধী ৰাজনৈতিক দলবোৰক এটা চৰ্চাৰ মাজত আবদ্ধ কৰিবলৈ পৰিকল্পনা লৈছে? ধন্যবাদ মানস। আজি গৰু বিহুৰ দিনা মই আমাৰ আকাশবাণীৰ শ্ৰোতাসকলক ওলগ জনাইছোঁ, আপোনাকো ধন্যবাদ জনাইছোঁ। আপুনি বাৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন এটা কৰিছে। বিষয়টো হ'ল এইটোৱে যে বিজেপিয়ে বৰ সুন্দৰকৈ তেওঁলোকৰ ষ্ট্ৰেটেজি নিৰ্ণয় কৰে। আমি পূৰ্বৰ নিৰ্বাচনবিলাকো দেখিছোঁ আৰু এইবাৰো দেখিছোঁ। এইবাৰো তেওঁলোকে যি 400 পাৰ তেওঁলোকে কৰিব বুলি কৈছে আৰু বিজেপি অকলে 370 পাৰ কৰিব। এইটো বহুত ইন ৰিয়েলিটি সেইটো কিমান দূৰ হয় নহয় সেইটো এটা অন্য বিষয়। কিন্তু এইটোৱে সমস্ত বিৰোধীক আচলতে এটা মানুহ চাপত ৰখাৰ ক্ষেত্ৰত কিন্তু তেওঁলোক সফল হৈছে। কাৰণ এই প্ৰশ্নটো কোনেও কাৰণে 400 কেনেকৈ পাৰ হ'ব বা 370 বিজেপি অকলে কেনেকৈ পাব। কিন্তু এই প্ৰশ্নটো লগে লগে এই প্ৰশ্নটো আহিছে যে এই ধৰণৰ আৱহাৱা এটা বাহিৰত এৰি দি নিৰ্বাচনী ময়দানত, নিৰ্বাচনী প্ৰেক্ষাপটত এৰি দিয়াৰ লগে লগে সমস্ত বিৰোধী আচলতে এটা এক ধৰণৰ মানসিক চাপত পৰে আৰু সমান্তৰালভাৱে
ভোটাৰ আকৃষ্ট হয় গোটেই বিষয়টোক কেন্দ্ৰ কৰি। আৰু এটা কথা মন কৰিব যে 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত প্ৰথমবাৰ কাৰণে চৰকাৰ আহিছিল, তাৰপিছত 19ত তেওঁলোকে যে ক্ৰমাগতভাৱে তেওঁলোকৰ আসনৰ সংখ্যা বাঢ়িছে। গতিকে এই অৰ্থত যিহেতু এই কথাটো এইবাৰ কৈছে, মানুহৰ মনতো এনে ধাৰণা হৈছে হয়তো হ'ব পাৰে এই ধৰণৰ কথা এটা, কিন্তু কি পদ্ধতিৰে বা কি ধৰণে এইখিনি পাব সেইখিনি সাধাৰণ ভোটাৰে হয়তো বৰ বুজি বাজি নাচায়, কিন্তু বিষয়টোৱে কিন্তু আকৰ্ষণ কৰে। 2014 চনৰ তুলনাত 2019 চনত তেওঁলোকৰ আসন সংখ্যা বাঢ়িছিল, অকলেই তেওঁলোকে চৰকাৰ গঠন কৰিব পৰা এটা অৱস্থাত উপনীত হৈছিল। গতিকে এইবাৰো যে তাৰ ব্যতিক্ৰম নহ'ব তেনেকুৱা এটা ধাৰণাটো হৈছে। কিন্তু লগে লগে এই কথাটো আমি ক'ব লাগিব যে বিজেপিৰ কিন্তু এটা এটা কৌশলগত অৱস্থান, মানসিক চাপত, পুনৰবাৰ মই সেই কথাটো কৈছোঁ, মানসিক চাপত ৰখাৰ কাৰণে এক ধৰণৰ মাইণ্ড গেম, মই তেনেকৈ ক'ব খোজোঁ, এক ধৰণৰ মাইণ্ড গেম। আৰু ইয়াৰ জৰিয়তে ভোটাৰৰ মাজত প্ৰভাৱ পৰিব, সেই কথাটো সত্য। ভোটাৰৰ মাজত ইতিমধ্যে চৰ্চা হৈছে যে বিৰোধী নাই, আকৌ এবাৰ মোদী চৰকাৰ আহিব, এই ধৰণৰ ধাৰণা এটা কিন্তু সৃষ্টি হৈছে। সেইটো আৰু আপুনি সমীক্ষাৰ কথাও কৈছে যে সমীক্ষাবিলাক সকলো সময়তে শুদ্ধ নহয়, কিন্তু বেছিভাগ ক্ষেত্ৰতে কিন্তু এই সমীক্ষাৰ আশে পাশে ইয়াৰ ফলাফলবিলাক আমি দেখিবলৈ পাইছোঁ। ক'ৰবাত ইয়াৰ কিন্তু ভুল হোৱাও আছে, নজিৰ নোহোৱা নহয়। গতিকে এই সামগ্ৰিকভাৱে আমি যদি এই কথাটো কওঁ, বিজেপি আজিৰ তাৰিখত বা ND আজিৰ তাৰিখত এটা এডভান্টেজ পজিশ্যনত থকা যেন এটা অনুমান হয়। কিন্তু যিহেতু ভোট এতিয়াও হোৱা নাই আৰু কেইদিন বা বাকী আছে, কেইবাটাও পৰ্যায়ত ভোট হ'ব, গতিকে সেই সৰ্বশেষ সিদ্ধান্ত কিন্তু ভোটাৰৰ হাততে থাকিব। নিশ্চয়। এতিয়া ধৰক অসমৰ 14খন আসনৰ বিষয়ে কথা পাতোঁ। আমি প্ৰধানকৈ এতিয়া দুটা গোট হিচাপে যদি লওঁ, এফালে NDA আৰু এইফালে কংগ্ৰেছ বিৰোধী মঞ্চ, তাৰ লগতে AIUDF আছে, TMC আছে, আম আদমি পাৰ্টি আছে, BPF আছে। এই বাকী দলবোৰৰ ভূমিকা কি হ'ব, বা বিভিন্ন আসনত তেওঁলোকৰ নিৰ্ণায়কৰ ভূমিকা লোৱাৰ সম্ভাৱনা আছে নেকি? নিৰ্ণায়কৰ ভূমিকা কিছু ক্ষেত্ৰত ক্ষেত্ৰভিত্তিক হ'ব, অঞ্চল ভিত্তিক হ'ব, সামগ্ৰিকভাৱে নহয়। কাৰণ এই ৰঞ্জনে এটা বৰ গুৰুত্বপূৰ্ণ শব্দ এটা কৈছে যে কৌশলগতভাৱে NDA বা বিজেপি এডভান্টেজ পজিশ্যনত আছে। সেইটোৱে কথা। তাৰমানে বিজেপিয়ে প্ৰত্যেকবাৰে দেখিছোঁ 14ৰ পৰা 14, 19 আৰু এইবাৰ তেওঁলোকে কৌশলপূৰ্ণভাৱে এতিয়া বিৰোধীক ক'ত আক্ৰমণ কৰিলে ক'ত তেওঁলোকৰ এডভান্টেজটো হয়, মানে তেওঁলোকে আগবাঢ়িব পাৰে, সেইটো তেওঁলোকে কৌশলগতভাৱে কৰিব পাৰে। কাৰণ তেওঁলোকৰ একদম গ্ৰাছৰুটৰ পৰা, তলৰ পৰ্যায়ৰ পৰা ওপৰৰ পৰ্যায়লৈ তেওঁলোকৰ এটা সমন্বিত সাংগঠনিক ব্যৱস্থা আছে। আৰু সেই ব্যৱস্থাটোৱে তেওঁলোকক ষ্ট্ৰেটেজি, কৌশল কৰাত, ৰাজনৈতিক কৌশল কৰাত বা নিৰ্বাচনী কৌশল কৰাত যথেষ্ট সহায় কৰে। এতিয়া আপুনি যিটো কৈছে BPF অৱশ্যে একেবাৰে নুই কৰিব নোৱাৰি। যোৱা নিৰ্বাচনৰ পিছত, BTR নিৰ্বাচনৰ পিছত BPFৰ উত্থানটো কিন্তু মন কৰিবলগীয়া। 25ত BTR নিৰ্বাচন আছে, BPF কিন্তু আগতকৈ শক্তিশালী হৈছে। আপুনি কৈছে আম আদমি পাৰ্টিৰ কথা, আম আদমি পাৰ্টিৰ একেবাৰে নৎসাত নকৰিব। মিশ্ৰদা, মাজতে আপোনাক এটা কথা কৈছোঁ, যোৱা BTR ইলেকশ্যনত, BTC যি ইলেকশ্যন হৈছিল, সেইবাৰ কিন্তু হাগ্ৰাম মহিলাৰ দলটো কিন্তু একক বৃহত্তম দল হৈছিল। এওঁলোক মিত্ৰশক্তি হিচাপে চৰকাৰ মিত্ৰশক্তি হিচাপে। এতিয়া আপুনি কৈছে আম আদমি পাৰ্টিৰ কথা, আম আদমি পাৰ্টিও আপুনি নৎসাত নকৰিব। এইকাৰণে নকৰিব যে যুৱচামৰ মাজত আম আদমি পাৰ্টিৰ কিছুমান গ্ৰহণযোগ্যতা আছে, ফেক্টৰ কিছুমান মই দেখিছোঁ। বাকী আপুনি কৈছে তৃণমূল কংগ্ৰেছৰ এটা ধৰক কৰিমগঞ্জ ছেক্টৰ, বৰাকৰ এটা ছেক্টৰ তেওঁলোকৰ প্ৰভাৱ আছে, একেবাৰে নুই কৰিব নোৱাৰে আপুনি। আৰু আপুনি কৈছিলে কাৰ কথা? AIUDFৰো তেওঁলোকৰ ৰাজনৈতিক উত্থান কি ধৰণে হৈছে আমি সকলোৱে জানো, পোনপটীয়াকৈ নকলেও সকলোৱে জানো। কিন্তু ক্ষেত্ৰভিত্তিক কিছুমান তেওঁলোকৰ প্ৰভাৱ আছে। নগাঁও, ধুবুৰী আপুনি একদম নৎসাত কৰিব, কৰিমগঞ্জ এইবোৰ নুই কৰিব নোৱাৰে। কিন্তু আটাইতকৈ ডাঙৰ বেয়া লগা কথাটো হৈছে যে গণতান্ত্ৰিক ব্যৱস্থাত বিৰোধী দলবিলাকৰ যিটো ভূমিকা হ'ব লাগিছিলে, কাৰণ বিৰোধী শূন্য হলেতো গণতন্ত্ৰ বাচিব নোৱাৰে। বিৰোধী দলবোৰৰ যিটো গ্ৰহণযোগ্যতা আমি দেখিছোঁ দীঘলীয়া সময়, যোৱা 4টা দশকো যদি চাওঁ, লাহে লাহে দেখিছোঁ দ্বিধা বিভক্ত, তেওঁলোকৰ কমন মিনিমাম প্ৰগ্ৰেম নাই, তেওঁলোকে নিজস্বভাৱে কৰে। কোনো ধৰণৰ কথাটো এনেকুৱা হয়গে যে ভোটাৰক গুৰুত্ব নিদিয়া হয়। মই সৰ্বা, মই সভাপতি এটা দলৰ, গতিকে মই যি কৈছোঁ সেইটোৱে হ'ব। ভোটাৰ ক'ৰবাত থাকে, কিন্তু এই যিটো ভোটাৰক এভইড কৰা বা ভোটাৰক গুৰুত্ব নিদিয়া,
এই কথাটো কিন্তু ৰাজনৈতিক দলবিলাকে ভাবি চাবৰ হ'ল খুব চিৰিয়াছ এটা পৰ্যায় পাইছে ইতিমধ্যে ইলেকশ্যন কমিশ্যনে বাৰে বাৰে কৈছে যে ভোটাৰক সজাগ কৰাৰ কাৰণে তেওঁলোকে বিভিন্ন পন্থা লৈছে কিন্তু ৰাজনৈতিক দলৰ তৰফৰ পৰা কিন্তু এই সজাগতাৰ ক্ষেত্ৰত কথাটো হোৱা নাই আৰু আপুনি যিটো কথা কৈছে প্ৰভাৱটো এই ক্ষেত্ৰভিত্তিক প্ৰভাৱ কিছুমান থাকিব পৰিব পাৰে এতিয়া মই ৰঞ্জনৰ পৰা এই কথাখিনি অকণমান বহলাই জানিব বিচাৰিছো যে মিশ্ৰ ডাঙৰীয়া যি কথাটো কৰে বিৰোধী বহুধা বিভক্ত অকল অসমতে নহয় সৰ্বভাৰতীয় পৰ্যায়ত যদি যাওঁ যে পশ্চিমবংগত বৰ্তমান মমতা বেনাৰ্জী পূৰ্বে মিত্ৰজোঁটৰ অংশীদাৰ হৈ আছিলে মানে INDA ব্লকৰ অংশীদাৰ হ'ব বুলি ঘোষণা কৰিছিলে পৰৱৰ্তী সন্তাৰ পৰা ওলাই আহিলে তেনেকে মহাৰাষ্ট্ৰতো দীঘলীয়া চৰ্চাৰ পিছত তেওঁলোকে এখন বুজাবুজি লৈ আহিছে যদি আমি কেৰালাত ৰাহুল গান্ধীৰ বিপক্ষেই বাওঁপন্থী দলে প্ৰাৰ্থী আগবঢ়াইছে গতিকে এই মানে কংগ্ৰেছৰ নেতৃত্বত বিৰোধী সবলভাৱে একত্ৰিত এই পৰ্যন্ত হ'ব পৰা নাই অৱশ্যে কাৰণ আৰু কেইবাটাও পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া বাকী আছে বাৰু কিছু সলনি হ'ব কিন্তু সাংঘাতিক কিমান আমি আশা কৰিব খুব সাংঘাতিক আমি এটা এতিয়াও আশা কৰিব পৰা পৰিস্থিতি হৈ নাই গতিকে ইয়াত কংগ্ৰেছৰ ব্যৰ্থতা বুলি আমি অভিযোগ তুলিব পাৰোঁ নে ৰাজ্যভিত্তিক বিষয়ে ইয়াত গুৰুত্ব লাভ কৰিলে যে মমতা বেনাৰ্জী এইদৰে ভাবিছে নেকি যে মই দিল্লীৰ প্ৰধানমন্ত্ৰী হ'বলৈ নাযাওঁ মই পশ্চিমবংগতে মুখ্যমন্ত্ৰী হৈ থাকিম ইয়াত মই এৰি নিদিওঁ নহয় বিষয়টো এনেকুৱা আপুনি এই গোটেই বিষয়টোৰ বিৰোধীৰ অনৈক্য এই অনৈক্যৰ মূল লক্ষী কিন্তু কংগ্ৰেছৰ যিটো অহমিকা এই যে ইমান বছৰ ধৰি এই দেশ শাসন কৰিছিল তেওঁলোকৰ যিটো অহমিকা তেওঁলোকে ৰিয়েলিটিটো তেওঁলোকে গ্ৰাউণ্ড যিটো ৰিয়েলিটি এইটোৰ পৰা উপলব্ধি কৰিব নিবিচাৰে তেওঁলোকে বাৰে বাৰে পৰাজয়ৰ গৰাহত পৰিছে 2014 চনৰ পৰা যদি দেখোঁ এখনৰ পাছত এখন তাৰ পাছতো জিকিছে কোনোবা ৰাজ্য কিন্তু তেওঁলোকৰ এই যে ধাৰাবাহিক পৰাজয় বা ধাৰাবাহিক বিপৰ্যয় এই বিপৰ্যয়ৰ পিছত তেওঁলোকে কিন্তু তেওঁলোকৰ বোধোদয় হোৱা নাই আজি কংগ্ৰেছে এতিয়াও প্ৰধানমন্ত্ৰী তেওঁলোকেই হ'ব গান্ধী নেহেৰু পৰিয়ালৰ পৰা প্ৰধানমন্ত্ৰী হ'ব লাগিব এই যিটো তেওঁলোকৰ তেওঁলোকে এক ধৰণে যেন এটা উত্তৰাধিকাৰী সূত্ৰে এই ধৰণৰ এটা ধাৰণা এটা তেওঁলোকে পৰিগ্ৰহ কৰি আহিছে গতিকে বিৰোধীত আজি চাওক বিজেপি দলতো প্ৰধানমন্ত্ৰী হ'ব পৰা যোগ্যৱান বহু নেতা আছে কিন্তু তেওঁলোকে ষ্ট্ৰেটেজিকেলি এজন মানুহক তেওঁলোকে প্ৰক্ষেপ কৰিছে তাত কোনো দ্বিমত নাই কিন্তু আপুনি সমস্ত বিৰোধীত চাওক বিৰোধী ঐক্যবদ্ধ হৈছে কিন্তু আজি ND এলায়েন্সৰ কথা কওক তেওঁলোকে ঐক্যবদ্ধ হৈছে কিন্তু হোৱাৰ পিছত তেওঁলোকে কিন্তু প্ৰত্যেকটো দলৰে প্ৰধানমন্ত্ৰী আছে এই যে 20-25জন প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী অৰ্থাৎ দেশৰ জনতাই কিন্তু তেওঁলোকৰ সন্মুখত তেওঁলোকে তুলনা কৰিছে এফালে মোদী আৰু এফালে সমস্ত বিৰোধী এই যে সমস্ত বিৰোধী প্ৰত্যেকজনেইতো প্ৰধানমন্ত্ৰী হ'ব পৰা যোগ্য মানুহ তেওঁলোকৰ পৰা যে মই প্ৰধানমন্ত্ৰী অমুক হ'ব তেনেকৈ ক'ব পৰা তেওঁলোকৰ সাহসৰ অভাৱ কিন্তু আজি আপুনি অলপ আগতে এইমাত্ৰ ক'লে এটা কথা যে মমতা বেনাৰ্জী পশ্চিমবংগ এৰি দিল্লী নাযায় নেকি দিল্লী যোৱাৰ তেওঁৰ প্ৰচণ্ড ইচ্ছা আছে মমতা বেনাৰ্জীৰ দৰে এৰগেণ্ট লেডি এগৰাকী তেওঁ প্ৰধানমন্ত্ৰী কিয় নহ'ব প্ৰধানমন্ত্ৰী হ'বই গতিকে কথাটো মানে মই মোৰ ফালৰ পৰা কৈছোঁ এইটো আপোনাৰ দায়বদ্ধতা নাই সেইটো ক্ষেত্ৰত গতিকে এই ধৰণৰ কথা তেওঁলোকৰ সমস্ত বিৰোধীৰ প্ৰত্যেকগৰাকী কিন্তু প্ৰধানমন্ত্ৰী পদৰ দাবীদাৰ আমি 19ত কি দেখিলোঁ গোটেইবিলাক একত্ৰিত হৈছিল তাৰপিছত কি হ'ল আজি 2024 চনৰ ইলেকশ্যনৰ সময়ত তেওঁলোকে এককভাৱে ক'ব পাৰে যে আমাৰ প্ৰধানমন্ত্ৰী প্ৰাৰ্থী কোন কিন্তু ভোটাৰতো জনাৰ অধিকাৰ যে আপোনালোকৰ প্ৰধানমন্ত্ৰী প্ৰাৰ্থী কোন হ'ব এফালে মোদী আনফালে কোন ৰাহুল গান্ধী মল্লিকাৰ্জুন খাৰ্গে সোনিয়া গান্ধী অখিলেশ যাদৱ অৰবিন্দ কেজৰিৱাল ষ্টেলিন মায়াৱতী মমতা বেনাৰ্জী বাৰু সেই মিত্ৰজোঁটৰ তথাপি মই উদাহৰণ হিচাপে কৈছোঁ গতিকে এই সমস্ত বিৰোধীৰ মাজত এইটো এটা ডাঙৰ এটা অনৈক্য আছে ঐক্যৰ মাজত এটা অনৈক্য এইটোৱে কিন্তু বিজেপিক বহুত ফ্ৰণ্ট ৰানাৰ হিচাপে ৰাখিছে এইবাৰৰ নিৰ্বাচনত গতিকে মোদী ভাৰ্চেছ আদাৰ্ছ মোদীৰ বিপৰীতে কোন মোদীৰ বিৰুদ্ধে কোনো এফালে কোনো পোষ্টাৰ নাই আজি যেতিয়া ভোট দিবলৈ যাওঁ NDA নৰেন্দ্ৰ মোদীৰ হৈ ভোট দিব বিচাৰিম বা উদাহৰণ হিচাপে বিৰোধী সেইগৰাকী প্ৰাৰ্থী এই পৰ্যন্ত বিৰোধী দেখাব পৰা নাই আচ্ছা মোদীক আৰু এটা কথা মই কম চাওক মোদীক আক্ৰমণ কৰিছে ঠিক আছে কিন্তু মোদীক লজিকেল গ্ৰাউণ্ডত আপুনি চাওকচোন মোদীৰ বিৰুদ্ধে আপুনি কি ডাঙৰ মহাভিযোগ আনিব পাৰিছে এটা অভিযোগতো উত্থাপন কৰিব পাৰে এই যে মোদীৰ সেইটোৱে শক্তি মোদীক অহৰহ গাড়ী আজি 2014 চন আগৰ পৰাও বিভিন্ন সময়ত বিভিন্ন তচ্ছিল্য কৰি আহিছে প্ৰধানমন্ত্ৰী হোৱাৰ পিছতো এটা ডিক্টেটৰ বুলিও বহুতেই কোৱা আৰম্ভ কৰিলে কিন্তু তাৰ পিছতো কিন্তু মোদীৰ সমকক্ষ মোদীক প্ৰত্যাহ্বান জনাব পৰা বিৰোধী পক্ষৰ এজন নেতা উজাগৰ কৰিব পৰা নাই গতিকে এইটো আচলতে বিৰোধীৰ প্ৰথম পৰ্যায়ত তেওঁলোকৰ আৰু ব্যৰ্থতা এই ইমানখিনি ব্যৰ্থতা দল হিচাপে তেওঁলোকৰ ব্যৰ্থতা কিন্তু ভোটাৰে সেই সিদ্ধান্ত কি ল'ব ডেফিনেটলি ভোটাৰৰ ওপৰতে নিৰ্ভৰ কৰিব কিন্তু মই ভাবোঁ মই পুনৰবাৰ সেই একেখিনি কথাই কওঁ বিজেপি ভাৰ্চেছ সমস্ত বিৰোধী এই কথাখিনি মূল কথা আচলতে আৰু কংগ্ৰেছে কিছুদিন পূৰ্বে তেওঁলোকে
নিৰ্বাচনী ইস্তাৰ প্ৰচাৰ কৰিলে তো তাত 5 ন্যায় বুলি তেওঁলোকে কৈছে এতিয়া এই বিষয়টো খুব চৰ্চিত হৈছে যে তেওঁলোকে যি ধৰণৰ কথা কৈছে 1 লাখ টকাকৈ দিব সংস্থাপনৰ কথা কৈছে তাত মানে আয় কৰ পৰা হ'ব মুদ্ৰাটো আহিব কৰ পৰা এই ধৰণৰ চৰ্চা হৈছে যে বৰ্তমান মধ্যম বৰ্গৰ মধ্যম শ্ৰেণীয়ে অধিক কৰ দিব লাগিব নেকি এই ধৰণৰ বিষয় পুনৰ চৰ্চিত হৈছে মানে বিজেপিৰ পৰা প্ৰশ্ন উত্থাপন কৰিছে স্বাভাৱিকতে ৰাজনৈতিক দলে তেওঁলোকে প্ৰতি অভিযোগ আনিবই কিন্তু যদি আমি বাস্তৱ ক্ষেত্ৰত আমি এই বিষয়টো বিশ্লেষণ কৰোঁ এই তেওঁলোকৰ নিৰ্বাচনী ইস্তাৰ প্ৰকাশৰ পাছত কি প্ৰভাৱ পৰিব পাৰে বা এই বিষয়টো একেবাৰে সাংবাদিক হিচাপে আপুনি কিদৰে চায় যে আপোনাক ব্যক্তিগতভাৱে আকৰ্ষিত কৰিব পাৰিছেনে মানৱ চাওক মই দেখিছোঁ এইবাৰ বিশেষকৈ 24ৰ তেওঁলোকৰ যিবিলাক ইস্তাহাৰৰ বিষয় দুয়োটা পক্ষৰ NDA পক্ষৰ মানে বিজেপি আৰু কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী বিজেপিয়ে গ্যাৰাণ্টি দিছে কাৰণে কংগ্ৰেছেও গ্যাৰাণ্টি দিছে এই ধৰণৰ কথা হ'ব পাৰে নেকি আৰু তেওঁলোকে যে কৈছে চাকৰি ইমান দিব 1 লাখ টকা দিব অমুক দিব ক'ৰ পৰা দিব আজি আপুনি চাওক আপুনি আমি সাধাৰণ ক্ৰেতা হিচাপে বজাৰত গ'লে আমাৰ যিটো অৱস্থা হয় বিজেপিৰ মেম্বাৰ এজনেও বজাৰৰ পৰা দালি চাউল কিনিছে মিঠাতেল কিনিছে আমিও কিনিছো বিজেপিৰ খিনিৰ কাৰণে কমকে লৈছে আমাৰ কাৰণে কমকে লৈছে সেইটো কেতিয়াও হোৱা নাই আটাইতকৈ ডাঙৰ কথাটো হ'ল বিশেষকৈ নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্ত এই দুটা চাম সদায় উদাসীন ভোটদানৰ ক্ষেত্ৰত হিতাধিকাৰী নহয় কোনো দলৰ কাৰণ তেওঁ এই দুটা বৰ্গ ভাৰতবৰ্ষৰ এই দুটা বৰ্গ আটাইতকৈ শোষিত বুলি মই কওঁ একদম পোনপটীয়াকৈ কৈছো যে শোষিত কাৰণ আমি 10 টকা হলেও বছৰত টেক্স দিব লাগে টেক্স দিয়াৰ বিনিময়ত আমাক কিন্তু একো নিদিয়ে আমি ৰেচন কাৰ্ড নাপাওঁ আয়ুষ্মান কাৰ্ড নাপাওঁ আমি চৰকাৰী কোনো সুবিধা নাপাওঁ যে আমি টেক্স দিছো তাৰ কাৰণে আমাক এটা বেনিফিট আমাক দিছে সেইটো নাই দিয়া এতিয়া আপুনি তেওঁলোকৰ দুয়ো পক্ষৰে যদি ইস্তাহাৰখন চাই তেওঁলোকে গ্যাৰাণ্টিয়ে দিছে ঠিক আছে বাৰু NDA নেতৃত্বত এটা তেওঁলোকে চৰকাৰ দুটা টাৰ্মত 10 বছৰ সম্পূৰ্ণ কৰিলে তেওঁলোকৰ কিছুমান ক'বলগীয়া আছে আৰু বিৰোধী পক্ষৰ এতিয়া আপুনি বিশ্বাসত আপুনি কেনেকৈ ল'ব এতিয়া যিমান চাকৰি দিয়াৰ কথা কৈছিল ব্যৱসায় বাণিজ্যৰ কথা কৈছিল আমিতো সম্পূৰ্ণ হোৱা দেখা নাই তেওঁলোকে কৈছে ঠিকেই ডাটাও দিছে তথ্যও দিছে তথ্যবোৰ কিন্তু মোৰ ক'বলগীয়া আছে মোৰ সন্দেহ বুলি মই নকওঁ মোৰ কিন্তু ইয়াত ক'বলগীয়া আছে গতিকে ধৰক এখন সমাজ এখন ৰাজ্য এখন সমাজ একোটা অঞ্চল উন্নয়ন কেতিয়া হ'ব উন্নয়নৰ যিটো গতিবেগ হ'ব লাগে সেইটো কেতিয়া হ'ব অকল এটা অঞ্চলৰ উন্নয়ন হ'ব লাগে বাকীবোৰৰ হ'ব নালাগে এইটোতো কেতিয়াও হ'ব নোৱাৰে মানুহে বিশ্বাসত কেতিয়া ল'ব যেতিয়া মই চাউল দাইল কমত পাম মই সুবিধাখিনি পাইছোঁ ৰাস্তা ঘাট হৈছে লাইট পাইছোঁ গেছৰ দাম কম কেৰাচিনৰ দাম কম সাধাৰণভাৱে শাক পাচলি মই সুন্দৰকৈ পাইছোঁ কম দামত পাইছোঁ এইবিলাক কথা কিন্তু মূলতঃ সাধাৰণ ভোটাৰৰ এইটো মূল কথা আৰু যি দুটা বৰ্গ কৈছোঁ এই দুটা বৰ্গ ভাৰতবৰ্ষত আজি ৭৫ বছৰ জুৰি আটাইতকৈ যিকোনো দলৰে চৰকাৰ নহওক কিয় ভাৰতবৰ্ষৰ যি চৰকাৰেই নহওক এই দুটা বৰ্গ নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্ত সদায় শোষিত হৈ আহিছে গতিকে এই দুটা বৰ্গ সদায় উদাসীন আমি ভোটৰ ক্ষেত্ৰত এই দুটা কিছু পৰিমাণে উদাসীন আৰু কিছু পৰিমাণ মানে মই সজাগ সচেতন কিন্তু তেওঁলোক সচেতন আপুনি প্ৰত্যেকজনক যদি সোধে তেওঁলোকে সুন্দৰকৈ বিশ্লেষণ কৰিব কিন্তু ভোটদানৰ ক্ষেত্ৰত সদায় উদাসীন অলপ অংশ নহয় দেই বেছি সংখ্যক মই দীঘলীয়া সময়ত দেখিছো আমি দীঘলীয়া এই সাংবাদিকতা 4 দশকৰ সাংবাদিকতা যে একদম উদাসীন গতিকে মই ভাবো ইস্তাহাৰে সাধাৰণ জনতাক অলৰেডি হিতাধিকাৰী কৰিছে গতিকে তেওঁলোক কিবা নহয় কিবা প্ৰকাৰে ভোট দিবলৈ যাবই মানে আপোনাৰ কথাটো কৈছে যে বৰ্তমান যিকোনো ৰাজ্যতে নহওক কিয় যিকোনো দলৰে নহওক কিয় এই হিতাধিকাৰীৰ প্ৰথম চৰ্তটোৱে হ'ল যে আমাৰ তেওঁলোক ভোট বেংক হ'ব ভোট বেংক সম্পূৰ্ণভাৱে ভোট বেংক আজি যে ধৰক বিজেপিয়ে মই অসমৰ কথাই কৈছো মই বাকী ৰাজ্যৰ কথালৈ নকওঁ হিতাধিকাৰীক লৈ প্ৰত্যেকখন মিটিং হৈছে আপুনি প্ৰচাৰ সভাবিলাকত মই মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা মই কৈছো যে যিমানবোৰ প্ৰচাৰ সভা হৈছে বিজেপিৰ সম্পূৰ্ণভাৱে হিতাধিকাৰী অৰিয়েণ্টেড তাত হিতাধিকাৰী বেছি আপুনি চাব মহিলাৰ সংখ্যা বেছি তাৰ মানে কি গোটেই হিতাধিকাৰী হওক সমাজৰ নিম্ন আয়ৰ মানুহ যিবিলাকে উন্নয়নৰ মুখ দেখা নাই তেওঁলোকৰ উন্নয়ন হওক উন্নতি হওক শিক্ষা দীক্ষা হওক ৰাস্তা হওক তেওঁলোকৰ ল'ৰা ছোৱালীয়ে চাকৰি পাওক ব্যৱসায় কৰক সব ঠিক আছে কিন্তু এই যে দুটা বৰ্গ মই আকৌ টানি আনিছো এই দুটা বৰ্গ ভাৰতীয় নহয় নেকি ভাৰতীয় ভোটদাতা নহয় নেকি এই দুটা বৰ্গক চৰকাৰ বা যিকোনো চৰকাৰে কিয় ওলাই কৰে
এইটো মোৰ একদম ব্যক্তিগত মোৰ কথা নহয়, মোৰ সামূহিক। এতিয়া যদি আমি উত্তৰ পূৰ্বাঞ্চলৰ বিষয়ে সামগ্ৰিকভাৱে কওঁ যে আমাৰ 25খন আসন আছে, আৰু যোৱা 10 বছৰত যে দেশৰ প্ৰধানমন্ত্ৰীয়ে উত্তৰ পূৰ্বাঞ্চলত যথেষ্ট গুৰুত্ব দিছে, উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি এই সমস্যাত উন্নত হৈছে, এই এটা প্ৰক্ৰিয়া, সামগ্ৰিক প্ৰক্ৰিয়া। গতিকে সামগ্ৰিকভাৱে যদি আমি পূৰ্বে উত্তৰ পূৰ্বাঞ্চলত কংগ্ৰেছৰ আধিপত্য আছিলে, কিন্তু যোৱা 7-8 বছৰত পৰিস্থিতি সলনি হ'ল। পূৰ্বে যি ধৰণৰ এটা কথা আছিলে যে আমি উত্তৰ পূৰ্বাঞ্চলে ভাৰতৰ ৰাষ্ট্ৰৰ মূল সুঁতিৰ সৈতে আমি জড়িত বুলি আমি নিজকে ভবা নাছিলোঁ, কিছু কিছু ক্ষেত্ৰত সন্ত্ৰাসবাদ আছিলে। এতিয়া বাৰু সেইবোৰ দূৰ হ'ল, বৰ্তমান যোগাযোগ ব্যৱস্থা ইমান উন্নত হৈছে, গতিকে সকলোৱে মানে এখন গ্ল'বেল ভিলেজ বুলি যাক কয় তাত অন্তৰ্ভুক্ত হৈছে। এইবাৰ লোকসভা নিৰ্বাচনত আমি আৰু কি প্ৰতিফলন দেখা পাম? প্ৰতিফলনটো চাওক, অৰুণাচলত বিধানসভা নিৰ্বাচনো হৈছে, তাত ইতিমধ্যে 10খন আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে প্ৰাৰ্থী কেইগৰাকী নিৰ্বাচিত হৈছে। এতিয়া কথাটো হ'ল, আপুনি যে কৈছে উত্তৰ পূৰ্বাঞ্চল, মই এটা কথা মই একদম পোনপটীয়াকৈ ডাঠি ক'ব পাৰোঁ যে ভাৰতবৰ্ষৰ যিমানবোৰ ৰাজ্য আছে, উত্তৰ পূবৰ 7খন ৰাজ্যৰ যিটো ৰাজহ, প্ৰাকৃতিক পৰিৱেশ, ৰাজহ দিয়াৰ যিটো পৰিৱেশ, সেইটো ভাৰতবৰ্ষৰ বাকীবোৰ ষ্টেটৰ কি আছে যে মোৰ সন্দেহ হয়। কাৰণ ইমান ৰাজহ দিব পৰা, ৰাজহ মানে আমি ইয়াত এটা কথা আছে, যিহেতু আমি উদ্যোগিক ক্ষেত্ৰত আমাতকৈ অধিক উন্নত ৰাজ্য আছে, মহাৰাষ্ট্ৰ, তামিলনাডু, গতিকে তেওঁলোকৰ কথাটো বেলেগ, কাৰণ তেওঁলোকে অধিক, কাৰণ তেওঁলোকৰ ৰাজহ আয় হয় সেই ক্ষেত্ৰত, উদ্যোগ পাতিৰ ক্ষেত্ৰত। কিন্তু আপুনি যি প্ৰসংগত কৈছে মই তাৰ সৈতে সংযোগ কৰিছোঁ। হয়, ধৰক যোগাযোগ ব্যৱস্থা ভাল হৈছে, সেইটো সঁচা কথা। যোগাযোগ ব্যৱস্থা হোৱাৰ লগে লগে কিছুমান বস্তু, ধৰক এতিয়া পৰ্যটন উদ্যোগটো, আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ এটা যদি উদ্যোগ কৰিব লাগে তেতিয়াহ'লে পৰ্যটনত যিমান গুৰুত্ব দিব, ৰাজহ কিমান আহিব, অঞ্চলটোৰ উন্নয়ন হ'ব। এতিয়া পৰ্যটনত অসমৰ ক্ষেত্ৰত লাহে লাহে গুৰুত্ব দিয়া দেখিছোঁ। মণিপুৰত অলপ বাদ দি পেলাই ৰাজনৈতিক অস্থিৰতা আছে, নাগালেণ্ডত কিছুমান ৰাজনৈতিক অস্থিৰতা আছে, অৰুণাচলত হোৱাটো দেখিছোঁ, মিজোৰামতো হৈছে, ত্ৰিপুৰাতো হৈছে। কিন্তু সামগ্ৰিকভাৱে এটা যদি উত্তৰ পূৰ্বাঞ্চল ভিত্তিক পৰ্যটন বিকাশৰ এটা সামূহিক পৰিকল্পনা লয়, যোগাযোগ ব্যৱস্থাকে আদি কৰি গোটেইবোৰ, যে এটা পেকেজত গোটেইবোৰ, এটা পেকেজ ধৰক, এটা পেকেজত 7খন ৰাজ্যৰ নিৰ্দিষ্ট কিছুমান, প্ৰথম পৰ্যায়ত 7খন ৰাজ্যৰ 7টা স্পট, এই ধৰণে যিটো হ'ব লাগিছিল সেইটো কিন্তু হোৱা নাই। আৰু এই ক্ষেত্ৰত কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটন উদ্যোগটোক যদি গুৰুত্ব সহকাৰে লোৱা যায়, আৰু অৰুণাচলৰ ক্ষেত্ৰত ধৰক এতিয়া চীনে যিটো হেৰি কৰিছে, সেইটো ভাৰত চৰকাৰে কি ব্যৱস্থা লয় আমাৰ ক'বলগীয়া নাই। তাত প্ৰতিৰক্ষামূলক ব্যৱস্থাৰ কথা আছে, ৰাজ্যখনৰ জনসাধাৰণৰ অৱস্থানৰ কথা আছে, আমাৰো কথা আছে অসমৰ, কাৰণ একদম আমাৰ ওচৰ চুবুৰীয়া। গতিকে এই সামগ্ৰিকভাৱে উত্তৰ পূৰ্বাঞ্চলে 25খন আসন আছে, 25খন আসনৰ এটা অধিক সংখ্যক আসন কিন্তু বিজেপিয়ে পাব, যিটো ধাৰণা কৰি ল'ব পৰা যায়। 14খন নিজৰে অসমৰে আসন আছে, 14খন অসমৰে, বাকীবোৰ মিলি 25খন। গতিকে সামগ্ৰিকভাৱে উত্তৰ পূৰ্বাঞ্চলৰ যিটো ভূমিকা, এই ভূমিকাটো প্ৰধানমন্ত্ৰীগৰাকীয়ে যোৱা 10 বছৰে এই কথাটো কৈ আছে যে অষ্টলক্ষ্মী, এইটো কৈ পেলাই তেওঁ একেবাৰে, আমি পোনপটীয়াকৈ ক'ব নোৱাৰো যে কৰা নাই, কৰিছে। কিন্তু আমাৰ কথাটো হ'ল, আমাৰ পাহাৰ অঞ্চল বেছি, আমাৰ ধৰক বাগান অঞ্চল আছে, বাগান অঞ্চল, পাহাৰ অঞ্চলত শিক্ষা দীক্ষাৰ হেৰিটো কম। এই কম হোৱাৰ ফলত কি হয়, মানুহৰ কিছুমান বস্তু অবুজন হয়, ফলত ধৰক ৰাস্তাটো হ'লে মানুহৰ হেৰি হ'ব, এই বাগানৰ হেৰি হ'ব, এনেকুৱা ধৰণৰ কথা কিছুমান, এই ভুল ধাৰণা কিছুমান আঁতৰাবৰ কাৰণে শিক্ষাৰ বিস্তাৰটো প্ৰথম অধিক হোৱাটো প্ৰয়োজন হয়। মই এই ক্ষেত্ৰত ৰঞ্জনৰ পৰা জানিব বিচাৰিছোঁ যে আমি যেতিয়া ভোট দিবলৈ যাওঁ, আমি উত্তৰ পূৰ্বাঞ্চলৰ মই প্ৰসংগলৈ বিষয়টো ৰাখিছোঁ যে উত্তৰ পূৰ্বাঞ্চলবাসীয়ে এইবাৰ ভোটৰ সময়ত আপোনাৰ বোধেৰে আমি কিহৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত ল'ম? প্ৰধানমন্ত্ৰীৰ চেহেৰা, প্ৰধানমন্ত্ৰী কোন হ'ব, দুয়োটা দলৰ ফালৰ পৰা, মানে এফালেতো নিশ্চিত হৈ আছে, আনফালে কোন হ'ব প্ৰাৰ্থী, মেনিফেষ্টত কি আছে, বা অঞ্চল ভিত্তিক বিষয়। এইটো অলপ সামগ্ৰিকভাৱে কোৱা অলপ দিগদাৰ। হিতাধিকাৰীৰ চেণ্টিমেণ্টটো বেলেগ হ'ব, হিতাধিকাৰী আৰু বেছি তেওঁলোকে বিচাৰৰ স্বাৰ্থত ভোটদান কৰিব যে এইখন চৰকাৰ আহিলে আমি বেছি আৰু কিবা পাম নেকি, লাভ হ'ব নেকি, তেনেকুৱা এটা কৰে। কিন্তু শিক্ষিত আৰু সচেতন ভোটাৰে ডেফিনেটলি পূৰ্বৰ কাৰ্যকাল বা পূৰ্বৰ প্ৰধানমন্ত্ৰী, পূৰ্বৰ চৰকাৰ, সেই তুলনামূলক এটা অধ্যয়ন কৰিব। আৰু যদি মই যিহেতু এজন ভোটাৰ, মোৰ দৰে বহু
কোটি কোটি ভোটাৰ আছে, লাখ লাখ ভোটাৰ আছে। তো এই দৃষ্টিভংগীৰে তেওঁলোকে কিন্তু চাব, তুলনা কৰি চাব, আৰু সেইটোৰ ৰিজাল্টটো, সেইটোৰ পৰিণতি কিন্তু ভোটদানৰ ক্ষেত্ৰত সেইটোৱে ক্ৰিয়া কৰিব। যে আমি যদি চাওঁ, কিছু সময় আগতে আপুনি মিশ্ৰৰাক এটা কথা সুধিছিলে যে পূৰ্বৰ চৰকাৰ আৰু এই চৰকাৰৰ উত্তৰ-পূবৰ সামগ্ৰিক বিকাশ বা অন্যান্য কি হৈছে। এই কথাটো যদি আমি কওঁ, 2014 চনৰ পিছৰ যিটো বিকাশ, অসমকে ধৰি সমগ্ৰ উত্তৰ-পূবৰ যিটো বিকাশৰ গতি ত্বৰান্বিত হৈছে, সেইটো অস্বীকাৰ কৰাৰ কোনো উপায় নাই। স্বয়ং দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ৰাজ্যত প্ৰায় 55 বাৰ আহিছে, উত্তৰ-পূবত প্ৰায় 70 বাৰ আহিছে। গতিকে দেশৰ কোনজন প্ৰধানমন্ত্ৰী আজিলৈকে, এইটো নজিৰবিহীন এটা কথা, অসমলৈকে 2014 চনৰ পিছত অসম বা উত্তৰ-পূব প্ৰতিজন কেন্দ্ৰীয় মন্ত্ৰী ইয়াত আহিবলৈ বাধ্য হৈছে। গতিকে এই যিটো পৰিৱেশ, এইটো মানুহে তুলনা, ইয়াতো ৰিয়েলিটি, ইয়াতো ফিকশ্যন নহয়, গল্প নহয়, এইটো কল্পকাহিনী নহয়, এইটো মানুহে দেখিছে। আগৰ প্ৰধানমন্ত্ৰীজনক আমি নিমন্ত্ৰণ কৰোঁ, আগৰ যিকোনো প্ৰধানমন্ত্ৰীক আমি নিমন্ত্ৰণ কৰোঁ, প্ৰধানমন্ত্ৰীক বানপানী আহিলে আমি প্ৰধানমন্ত্ৰীক মাতোঁ, প্ৰধানমন্ত্ৰী কিয় অহা নাই। এতিয়া প্ৰধানমন্ত্ৰী মন গ'লেই আহি যায়, ৰাতিপুৱা আহে, আবেলি গুচি যায়। এই যিটো পৰিস্থিতিৰ যিটো পৰিৱৰ্তন, এই কিন্তু ভোটাৰক প্ৰভাৱিত কৰে, তুলনা কৰে। আজি প্ৰধানমন্ত্ৰীয়ে কিছুমান মনস্তাত্ত্বিক কথা দেই, দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ডিঙিত অসমৰ চিৰচেনেহৰ গামোচাখন আমি পৰিধান কৰা দেখা পাওঁ, তেওঁ শুৱনি হয়। আৰু এইটো এতিয়া দেশ বিদেশত কিন্তু তেওঁ হেৰি কৰিছে, আৰু এইটো কেৱল ফেশ্বনবাজি নহয়, কিন্তু ইন ৰিয়েলিটি তেওঁৰ মানসিকভাৱে এইটো তেওঁ মানসিক প্ৰস্তুতি এটা আছে সেইটোৰ ক্ষেত্ৰত। এইটোৱে কিন্তু প্ৰভাৱিত কৰে। এই আমি তুলনামূলক এটা অধ্যয়ন, যেতিয়া ভোটাৰৰ তুলনামূলক বিশ্লেষণ আছে, একেবাৰে অশিক্ষিত ভোটাৰটো নাই, আৰু আজিৰ তাৰিখত এই তুলনাবিলাক কৰি, আৰু সেইবিলাকে ভোটলৈ টাৰ্ণ হয়। কিন্তু আজি 2014 চনৰ পৰা 2024 চনলৈকে উন্নয়নৰ গতিধাৰা, আৰু তাৰ আগৰ চৰকাৰৰ দিনৰ গতিধাৰা, এই কথাবিলাক যেতিয়া মানুহে বিশ্লেষণ কৰিব, সচেতন ভোটাৰে যেতিয়া বিশ্লেষণ কৰিব, আৰু সেইবিলাকে ভোটৰ বাকচত বা EVM-ত কিন্তু প্ৰভাৱ পেলায়। গতিকে মই ভাবোঁ এইটোৱে কিন্তু এইবাৰৰ নিৰ্বাচনতো প্ৰভাৱ পেলাব। গতিকে আৰু মই পূৰ্বত এটা কথা কৈছিলোঁ যে প্ৰধানমন্ত্ৰীগৰাকীৰ চেহেৰা কোন, কাক, এইবোৰ কথাও তুলনা হয়। এতিয়া পাঞ্জাৱৰ মুখ্যমন্ত্ৰী অসমত দুদিন ধৰি প্ৰচাৰ চলাই গ'ল। দিল্লীৰ মুখ্যমন্ত্ৰী বা আম আদমি পাৰ্টীৰ যিগৰাকী মুৰব্বী, প্ৰধান নেতা, তেওঁ বৰ্তমান জেলত আছে। তেওঁ এতিয়া নিৰ্বাচনী প্ৰচাৰৰ বাবে তেওঁ বাহিৰত আহিবলৈ পৰা নাই, তেওঁ জেলত থাকিব লগা হৈছে, বা ন্যায়ালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিব, বেইল দিয়ে জেলত থাকে, ন্যায়ালয়ৰ বিচাৰাধীন বিষয়। বিষয়টো হ'ল কাৰাগাৰত বন্দী অৰবিন্দ কেজৰিৱাল আপৰ বাবে এতিয়া আশীৰ্বাদ হ'ব পাৰে নেকি, বা যি তেওঁলোকে এই আৱেগিকভাৱে ৰাজ্যৰ কাষ চাপিবলৈ চেষ্টা কৰিছে বিভিন্ন ৰাজ্যত, এতিয়া দুখন ৰাজ্যত তেওঁলোকৰ চৰকাৰ আছে, সমগ্ৰ ভাৰতত কিবা বিশেষ প্ৰভাৱ পেলাব মই তেনেকৈ নাভাবোঁ। পঞ্জাৱ, দিল্লীত কিবা প্ৰভাৱ পেলাব পাৰে, কাৰণ মই দিল্লীৰ ইয়াত বহি মই দিল্লীৰ কথাটো ক'লে, কাৰণ আমি কাকত পত্ৰিকা বা টেলিভিশ্যন চেনেলত পোৱা বাতৰিৰ ভিত্তিতে বা ইণ্টাৰনেটত পোৱা বাতৰিৰ ভিত্তিতে কথাখিনি ক'ব লাগিব। মই যিহেতু তাত চাক্ষুষ মোৰ অভিজ্ঞতা হোৱা নাই, সেই বিষয়ে ক'বলৈ অলপ দিগদাৰ। তথাপি হয়তো কিবা নিশ্চয় প্ৰভাৱ পেলাব পঞ্জাৱ বা দিল্লীৰ দৰে ঠাইত। কিন্তু অন্য সমগ্ৰ ভাৰতবৰ্ষত আজি দক্ষিণত অৰবিন্দ কেজৰিৱালে কিবা সাংঘাতিক ধৰণে কেৰিজমেটিক কিবা এটা কাৰবাৰ কৰিব পাৰিব, তেওঁৰ জেল গমন কিবা কিবি তাত প্ৰভাৱ পেলাব, আপক উত্থান কৰিব, এই ধৰণৰ ধাৰণা মোৰ মনলৈ নাহে। ক্ষেত্ৰভিত্তিক কিছু সময় পূৰ্বে মিশ্ৰদাই এটা কথা আছিল, ক্ষেত্ৰভিত্তিক প্ৰভাৱ অসমৰ প্ৰেক্ষাপটত কৈছে, অসমৰ ৰাজনৈতিক দল, গতিকে এই ক্ষেত্ৰভিত্তিক ক'ৰবাত হয়তো কোনোবা বিশেষ জনগোষ্ঠীয় ইয়াত যেতিয়া আমাৰ পাঞ্জাৱ বা হাৰিয়ানা অঞ্চলৰ মানুহ ইয়াত আছে, তেওঁলোকৰ ভোটাৰৰ মাজত হয়তো মান আহি ইয়াত প্ৰভাৱ পেলাব পাৰে, কিন্তু সেইটো কিমান সাধাৰণভাৱে সেইটোৱে মূল পৰ্বটোত কিবা সাংঘাতিক কিবা প্ৰভাৱ পেলাব মই নাভাবোঁ তেনেকে। আৰু এতিয়া যিহেতু বিজেপিয়ে 400 আসনৰ লক্ষ্য এটা বান্ধি লৈছে, এইটো চাৰিওকাষে চৰ্চা হ'ব যে উত্তৰ ভাৰত বিজেপিয়ে যিমান পাব লগা আছিল, বিজেপি বা NDA তেওঁলোকে যোৱা নিৰ্বাচনতে পাইছে, তাতকৈ অধিক যাবলৈ তেওঁলোকৰ, কাৰণ যদি 30খন আসন আছে, যোৱাবাৰ 29খন পাইছিলে, এখন বেছি হ'ব পাৰে, এইটো বাৰু পিছৰ কথা। গতিকে বিজেপিৰ লক্ষ্য হ'ব এইবাৰ দক্ষিণাত্যৰ ৰাজ্যসমূহত। আৰু আমি দেখিছোঁ যে ৰাম মন্দিৰ সেই প্ৰাণ প্ৰতিষ্ঠাৰ কিছুদিন পূৰ্বৰ পৰা প্ৰধানমন্ত্ৰীয়ে দক্ষিণৰ ৰাজ্যসমূহ যথেষ্ট ভ্ৰমণ কৰিছিলে। বৰ্তমান তামিলনাডুত বা কেৰলত কেইবাখনো ৰাজ্যত তেওঁলোকে গুৰুত্ব দিছে। দক্ষিণত এইবাৰ বিজেপিৰ মানে এই যে 400 আসনত তেওঁলোকে লক্ষ্য লৈছে, সেই ৰাস্তা দক্ষিণৰ জৰিয়তে আহিব পাৰে নেকি? মোৰ মানে দীঘলীয়া অভিজ্ঞতাৰ পৰা মই দেখিছোঁ দাক্ষিণাত্যৰ গোটেই ভোটিং পেটাৰ্ণটো বা সামাজিক যিটো স্থিতি আমাৰ উত্তৰ ভাৰতৰ লগত নিমিলে। এতিয়া ধৰক তামিলনাডু কওক, অন্ধ্ৰ কওক, তেলেংগানা কওক, কেৰেলা কওক, কৰ্ণাটক কওক, এই গোটেই ৰাজ্যকেইখনৰ সুকীয়া সুকীয়া কিছুমান কথা আছে।
তামিলনাডুত আপুনি মোৰ বোধেৰে মই এইটো ওলাল কাৰণে ক'ব খুজিছোঁ যে এই যে নিৰ্বাচনটো হৈছে আপুনি বিশ্বাস নকৰিব, মোৰ এবাৰ অভিজ্ঞতা আছে। ইমান খৰচী তামিলনাডুত মানে কল্পনাই কৰিব নোৱাৰি। আৰু তামিলনাডুৰ গোটেই সামাজিক স্থিতিটো সম্পূৰ্ণ বেলেগ। সামাজিক বিন্যাস ভোটৰ ক্ষেত্ৰত সামাজিক বিন্যাসটো আৰু ষ্টেলিনে যিটো ভূমিকা লৈছে ৰাজনৈতিকভাৱে সেও এটা গুৰুত্বপূৰ্ণ। কৰ্ণাটকত এটা সুকীয়া আছে, আপুনি অন্ধ্ৰ তেলেংগানাকে আদি কৰি সম্পূৰ্ণভাৱে কংগ্ৰেছ BRS এইবিলাক দল আছে। এতিয়া কথাটো হ'ল তেওঁলোক বিশেষকৈ কৰ্ণাটক, তাৰপিছতে আপোনাৰ কেৰেলা, অন্ধ্ৰা, এই তিনিখন যদি আমি ৰাজ্যত চাওঁ তাত সচেতন ভোটাৰ বহুত, সচেতনতা তেওঁলোকৰ মাজত খুব বেছি। গতিকে সেইফালৰ পৰা কিন্তু মই 2-3খন ৰাজ্য বাদ দি বিজেপিৰ প্ৰভাৱ আগতকৈ ভাল হ'ব সেইটো মোৰ মনে নধৰে। কিন্তু কিছু সংখ্যক হয়তো আহিব, কিন্তু আপুনি যিটো প্ৰশ্ন কৰিছে যে প্ৰভাৱ বিজেপিয়ে মূলতঃ গেইন কৰিব নেকি, সেইটো কিন্তু মোৰ মনে নধৰে। মানে এইখিনিত মই এটা কথা কৈছোঁ যে মিশ্ৰদাৰ সৈতে মই প্ৰায় একমত এই ক্ষেত্ৰত। কিন্তু এটা কথা ক'ব পাৰি, বিজেপি ইনভেষ্টমেণ্ট কৰি আছে ফিউচাৰৰ কাৰণে, ভৱিষ্যতৰ ৰাজনীতিৰ কাৰণে বিজেপিৰ ফাউণ্ডেশ্যন তাত গঢ়ি আছে। কিন্তু আপুনি যদি মোক সোধে যে 2024 নিৰ্বাচনত তাত কিমানখন আসন পাব, মই নাভাবোঁ সাংঘাতিক কিবা পৰিৱৰ্তন তাত হ'ব। আৰু তাত আঞ্চলিক দলৰ প্ৰতি কেৰেলাক বাদ দি অন্য কেইখন দলত ৰাজ্যত আঞ্চলিক প্ৰীতিটো কৰ্ণাটকৰ কিছু পৰিমাণ বেলেগ। গতিকে আঞ্চলিক ৰাজনীতি আঞ্চলিক দলৰ প্ৰতি তাত সলনালে হৈ থাকে আমি যদি দেখোঁ তামিলনাডুত। গতিকে তামিলনাডুত খুব সাংঘাতিক ধৰণে বিজেপিয়ে খুব গুৰুত্ব দিছে। গতিকে এইটো মই ভাবোঁ এইটো তেওঁলোকে 2024 সাংঘাতিক কিবা ফ্ৰুইটফুল ৰিজাল্ট পাব বুলি নাভাবোঁ। এটা ৰিজাল্ট পাব তেওঁলোকে ভোটৰ পাৰ্চেণ্টেজটো তেওঁলোকৰ দলৰ অনুকূলে যথেষ্টখিনি বাঢ়িব, মোৰ তেনেকুৱা এটা ধাৰণা হৈছে। যেনেকৈ তেলেংগানাত কিছুদিন আগতে আমাৰ তাত বিধানসভা নিৰ্বাচন হৈছে, যথেষ্ট ভাল হৈছে। গতিকে এইবাৰ কেৰালাতো তেওঁলোকৰ যথেষ্টখিনি ভাল হ'ব মানে মই আসনৰ ক্ষেত্ৰত কোৱা নাই, ভোটৰ পাৰ্চেণ্টেজটো যথেষ্টখিনি প্ৰভাৱী হ'ব। সাধাৰণ মানুহৰ ওচৰত তেওঁলোকৰ প্ৰভাৱটো আৰু বৃদ্ধি পাব, এনেকুৱা এটা মোৰ ধাৰণা আছে। এইকেইদিনৰ যিখিনি মই বাবতৰি দেখি আছোঁ, পঢ়ি আছোঁ, ইণ্টাৰনেট যিখিনি তথ্য পাইছোঁ তাৰ ভিত্তিত মই কৈছোঁ। কিন্তু আসনৰ সংখ্যা তাত বাঢ়িব বুলি ক'ব নোৱাৰি। গতিকে একেবাৰে শেষত মই এটা কথা ক'ম যে 400 পাৰৰ কথাটো এইটো যিটো ৰিয়েলিটি নে এটা ইলুজন, বহু ক্ষেত্ৰত কিন্তু এই গোটেইখিনি সামগ্ৰিকভাৱে যদি আপুনি দক্ষিণ ভাৰতৰ কথাটো চায়, উত্তৰ ভাৰত আপুনি অলপ আগতে এটা কথা তাত বঢ়াৰ কোনো লক্ষণ নাই। যদি বঢ়াৰ লক্ষণ নাই, যদি চাউথত নাবাঢ়ে, তেতিয়াহ'লে 400 পাৰ কেনেকৈ হ'ব? এইটো এটা মই প্ৰথমতে কৈছোঁ এটা মাইণ্ড গেম, মনস্তাত্ত্বিকভাৱে আচলতে ভোটাৰক প্ৰভাৱিত কৰা এটা কৌশল, বিৰোধীক চাপত ৰখা কৌশল। মই নাভাবোঁ যে 400 পাৰ হ'ব, কিন্তু চৰকাৰ ডেফিনেটলি হয়তো বাট চাব লাগিব, তেনেকুৱা এটা হয়তো হ'ব পাৰে। কিন্তু আজিৰ তাৰিখত আমি যদি ক'ব লাগে এইখিনি কথা যে দক্ষিণ ভাৰতত বিজেপিৰ আসন কিবা বিৰাট সাংঘাতিক ধৰণৰ কিবা মিৰাকল হ'ব এনেকৈ মই ক'ব পৰা এই পৰিস্থিতিটো হোৱা নাই, এতিয়া মই দেখা নাই। মই ৰঞ্জনৰ কথাৰ ধৰি এটা কথা ক'ব, ৰঞ্জনে এটা ভাল কথা কৈছে, এই কৌশলগত কথাটো, ষ্ট্ৰেটেজিকেল কথাটো, বিজেপি কৌশলত ইমান সিদ্ধ হস্ত মই দেখিছোঁ। এতিয়া তেওঁলোকে তামিলনাডু, কেৰেলা, চাউথৰ ৰাজ্যকেইখনৰ পৰা যে কিবা সাংঘাতিক বহুত আসন পাব সেইটো আশা কৰা নাই। তেওঁলোকৰ কথাটো হ'ল যে খোপনি কেনেকৈ পুতে ভোটাৰৰ মাজত, খোপনি নহয়। বিজেপি এইবাৰ অকল মানে মই এই ক্ষেত্ৰত নাজানো, মই অকণ নিমত আপোনালোক দুয়োজনৰ সৈতে মই প্ৰশ্নটো আগবঢ়াইছোঁ যে আন্নামালাই যোৱা আমি দেখিছোঁ প্ৰায় 2-2.5 বছৰ ধৰি তেওঁ সেই ৰাইজৰ সৈতে যিদৰে কাম কৰি আছে। কেৰেলাত বাৰু তেওঁলোকৰ কোনো এনেকুৱা মানে পষ্টাৰ বয় নাই, সকলো তেওঁলোকৰ গ্ৰাউণ্ড ৱৰ্কাৰ তেওঁলোকৰ খুব ভাল, সংঘৰ তেওঁলোকে তাত কেৰেলাত ভাল প্ৰভাৱ আছে। গতিকে তেওঁলোকৰ এই গ্ৰাউণ্ড ফিল্ড ৱৰ্কৰ জৰিয়তে তেওঁলোকে তাত কাম কৰি আছে। কৰ্ণাটকত তেওঁলোকৰ কিছুদিন পূৰ্বে চৰকাৰে আছিলে, অন্ধ্ৰপ্ৰদেশত তেওঁলোকে এবাৰ নতুনকৈ মিত্ৰজোঁটত আহিছে। গতিকে বিশেষকৈ যদি আমি তামিলনাডুৰ গুৰুত্ব দিওঁ, আৰু বিশেষকৈ এখন আসনে এইবাৰ খুব চৰ্চা লৈ আহিছে, এইটো হ'ল ওৱেইচিৰ বিৰুদ্ধে তেওঁলোকে যিগৰাকী মাধৱীলৈ যিগৰাকী তেওঁলোকে প্ৰাৰ্থিত্ব কৰাইছে, এই হায়দৰাবাদৰ সেই আসনখন ইতিমধ্যে খুব দেশজুৰি চৰ্চা হৈছে। গতিকে শক্তিশালী নেতা এগৰাকী, তেওঁৰ প্ৰভাৱশালী নেতাবিলাক তেওঁলোকে দিছে। গতিকে বিজেপি নিশ্চয়কৈ অকল তেওঁলোকে ভোট শ্বেয়াৰ বঢ়াই যে সন্তুষ্ট হ'ব, আসন বৃদ্ধি নহ'ব,
বাদ চাব লাগিব এই কথাটোৰ কাৰণে কিয় কাৰণ তেওঁলোকে প্ৰধানমন্ত্ৰীয়ে যি ধৰণে তাত গুৰুত্ব দিছে প্ৰচাৰ দিছে নিশ্চয় তেওঁলোকে বিচাৰিব স্বাভাৱিকতে যে দক্ষিণত তেওঁলোকৰ এইবাৰ অন্ততঃ ভাল খোপনি এটা পুতক সেই ক্ষেত্ৰত এটা কথা ঠিক মই আৰু অকণমান বিজেপিয়ে কেৱল নিৰ্বাচনৰ সময়ত নিৰ্বাচনৰ কাৰণে প্ৰস্তুতি নচলে তেওঁলোকে দীঘলীয়া এটা আৰু সাংঘাতিক ধৰণৰ গ্ৰাউণ্ড ৱৰ্ক আমি অসমৰ কথাতে ধৰি আজি 28,000তকৈ অধিক বুথ আছে আৰু বিজেপিৰ কৰ্মী যিসকল তেওঁলোকৰ দলীয় কৰ্মী বিভিন্ন সাধাৰণ কাৰ্যকৰ্তা পূৰ্বৰ আৰু তেওঁলোক অহৰহ ব্যস্ত হৈ থাকে 24/7 এই ধৰণে তেওঁলোকে কাম কৰি থাকে গতিকে এইবাৰ দেখিছোঁ বিজেপিয়ে মানে এই ধৰণৰ কথা পূৰ্বে বাম শাসনত থকা পশ্চিমবংগ আৰু ত্ৰিপুৰাতো চৰ্চিত হৈছে তেওঁলোকৰো সেই কেডাৰবেছ একেধৰণে তেওঁলোকে কাম কৰিছিলে গতিকে অসমত বিজেপিৰ দলীয় কৰ্মীসকল যিসকল কাৰ্যকৰ্তা নেতাৰ পৰা সভাপতিৰ পৰা একেবাৰে বুথ পৰ্যায়লৈকে নেতা কৰ্মী যিসকল তেওঁলোকে কিন্তু 24/7 অহৰহ তেওঁলোকৰ ইমান প্ৰগ্ৰেম ইমান ধৰণৰ সাংগঠনিক কেতিয়াও তেওঁলোকে অৱসৰ নাপায় সাংগঠনিক গতিকে এই ধৰণৰ প্ৰস্তুতি তেওঁলোকে কিন্তু মানসিকভাৱে তেওঁলোকে যে আগবাঢ়ি আছে আৰু তাৰ ভিত্তিতে হয়তো এই ধৰণৰ কথা তেওঁলোকে আৰু ইয়াত এটা কথা আছে যে যি দলৰ শাসনত থাকে সেই দলৰ সাংগঠনিক স্থিতিটো তুলনাভাৱে বিৰোধী দলতকৈ শক্তিশালী হয় আমি যদি এতিয়া মিশ্ৰ ডাঙৰীয়া অসমৰ প্ৰসংগলৈ আহোঁ যে 14খন আসনত নিৰ্বাচন অনুষ্ঠিত হ'ব কোনখন আসনৰ প্ৰতি আমাৰ আটাইতকৈ বেছি দৃষ্টি থাকিব এতিয়া যিটো দেখা গৈছে যোৰহাটখনৰ প্ৰতি মানুহৰ দৃষ্টি বেছি হৈছে ধুবুৰীখনৰ প্ৰতি হৈছে বৰপেটাখনৰ প্ৰতি হৈছে মই দেখাত এই 3খন আসনৰ প্ৰতি মানুহৰ উৎসুকতা বাঢ়িছে কাৰণ গৌৰৱ গগৈ আজি ৰাষ্ট্ৰীয় পৰ্যায়ত পাৰ্লিয়ামেণ্টত যিবিলাক ভাষণ দি গৌৰৱ গগৈ নতুন ল'ৰা হিচাপে যুৱ হিচাপে সেই এটা মানুহৰ দৃষ্টিত পৰিছে গতিকে যোৰহাট আসনত চৰকাৰী মানে দল বিজেপি আৰু বিৰোধী কংগ্ৰেছ একদম মুবুৰি খাই পৰিছে ঠিক তেনেকে বদৰুদ্দিন আজমল আৰু ধুবুৰীৰ যিখন যুঁজ ৰকিবুল হুছেইনৰ কংগ্ৰেছ আৰু UDF সেইখন এখন গুৰুত্বপূৰ্ণ হ'ব আৰু বৰপেটাত এটা সময়ত CPM লগত আছিলে AGP গভৰ্ণমেণ্ট কৰাৰ লগত AGPৰ লগত আছিলে গতিকে এতিয়া এইবাৰ এই 24ৰ নিৰ্বাচনত দুটা বিপৰীত মেৰুত আছে গতিকে এই 14খন আসনৰ ভিতৰত মই দেখিছোঁ 3খন আসনৰ প্ৰতি মানুহৰ উৎসুকতা যথেষ্ট আছে আৰু সেই ফালৰ পৰা বাকী আসন কেইখন যে একেবাৰে নহয় সেইটো নহয় মানে প্ৰতিখন আসনৰ প্ৰতি আছে নিশ্চয় থাকিব এই 3খনৰ প্ৰতি মানুহৰ দৃষ্টিটো বেছি মই মিশ্ৰদাৰ সৈতে প্ৰায় একমত তাৰ মাজতো মই এটা ইন এডিশ্যন এটা কথা ক'ব খুজিছোঁ ধুবুৰীটো ডেফিনেটলি আছে সকলোৰে কিন্তু অসমৰ সৰ্বাধিক চৰ্চাৰ সমষ্টিটো হ'ল যোৰহাটৰ গৌৰৱ গগৈ মানে বিজেপিক কিন্তু যথেষ্টখিনি কিন্তু চাপত ৰাখিছে কিন্তু যি ধৰণে তেওঁলোকে প্ৰচাৰ কাৰ্য চলাবলৈ বাধ্য হৈছে গৌৰৱ গগৈৰ বিপৰীতে সেইটো এটা গুৰুত্বপূৰ্ণ সমষ্টি যোৰহাট ধুবুৰীক মই গুৰুত্বপূৰ্ণ সমষ্টি হিচাপে ধৰি লৈছোঁ সকলোৰে দৃষ্টি নিক্ষেপ হৈ থকা সমষ্টি ডিব্ৰুগড় সমান্তৰালভাৱে কাৰণ লুৰিণ গগৈ কিন্তু তেওঁ অসম জাতীয় পৰিষদৰ সভাপতি তেওঁ কংগ্ৰেছৰ সমৰ্থনত উঠিছে গতিকে এইটো এটা গুৰুত্ব কাৰণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ তেনেকে চাই যিখিনি গম পাইছো গতিকে এতিয়া এই গোটেই কথাটো নগাঁও এটা গুৰুত্বপূৰ্ণ সমষ্টি কাৰণ নগাঁৱত এবাৰ শক্তিশালী প্ৰাৰ্থী দিছে আসনখনৰ ওপৰত চকু থাকিব এটা কথা কিন্তু মই মাজতে কৈছো ৰঞ্জন নগাঁৱৰ যিগৰাকী AIUDFৰ সেইগৰাকীৰ ভূমিকাটো লৈ কিন্তু এখন চৰ্চাও হৈছে শেহতীয়াভাৱে যথেষ্ট চৰ্চা হৈছে যে তেওঁ আচলতে বিৰোধী হৈ কাম কৰিব নে কি এনেকুৱা ধৰণৰ চৰ্চা আহিছে সেইটো কিন্তু নোহোৱা নহয় গতিকে মই ভাবোঁ এই 3টা মূল সমষ্টি এইকেইটা সমষ্টি ধুবুৰী যোৰহাট ডিব্ৰুগড় মই ভাবোঁ সমান্তৰাল বৰপেটা আমাৰ নিজৰ গৃহ সমষ্টি বৰপেটাত মনোৰঞ্জন তালুকদাৰ যথেষ্ট শক্তিশালী প্ৰাৰ্থী কিন্তু গতিকে এইটো সকলোৰে কাৰণে দৃষ্টিৰ এটা থাকিব কাৰণ তাত এটা কথা যে বিৰোধী ঐক্যৰ কথা কোৱা হৈছিল বিৰোধী ঐক্য হৈ শেষ মুহূৰ্তত কিন্তু ঐক্যবদ্ধ হৈও শেষ মুহূৰ্তত কিন্তু প্ৰাৰ্থী আছে যোৱা কেইবাবছৰ ধৰি তেখেতে বিধায়ক হৈ তেওঁ বিধায়ক হিচাপে লেঠাৰে 85ৰ পৰা তেওঁ কিন্তু তেওঁ কিন্তু পৰাজয়ৰ ইতিহাস আছে লোকসভা নিৰ্বাচন তেওঁ পৰাস্ত হৈছিল কিন্তু সেইটো সমষ্টিৰ পৰা গতিকে দেখা যাওক নিৰ্বাচনী ফলাফলে কোনফালে নিয়ে কিন্তু এই ধৰণৰ বাৰ্তালাপ নিশ্চয় চলি থাকিব এইখিনি কথা আজি আমাৰ সময় প্ৰায় শেষ হৈ আহিলে আমি কিছু কথা আলোচনা কৰিলো আৰু এসপ্তাহ পাছত
প্ৰথম পৰ্যায়ৰ বাবে পৰ্যায়ৰ ভোটদানৰ বাবে ৰাইজ সাজু হ'ব আৰু পৰৱৰ্তী সময়ত দ্বিতীয় পৰ্যায় আৰু তৃতীয় পৰ্যায়ত আমি যি বৰপেটা ধুবুৰী কথা পাতিলো তৃতীয় পৰ্যায়ত হ'ব হয় নিশ্চয় আমাৰ শ্ৰোতা বা ভোটদাতাসকলক সাজু হৈছে তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ পালনৰ বাবে গতিকে পুনৰ আমি বিহুৰ শুভেচ্ছা জনাই দুয়োগৰাকী সমল ব্যক্তিকে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আমাৰ সহযোগী অপূৰ্ব মালিলৈ ধন্যবাদ জনাই আজি আমাৰ অনুষ্ঠানৰ ইয়াতে সামৰণি মাৰিলো মই ধন্যবাদ জনালো আৰু ধন্যবাদ জনাই ভোটাৰক খালি এটা আহ্বান জনাব খোজো যে সচেতন ভাৱে ভোট দিয়ক আৰু প্ৰত্যেকে ভোট দিয়ক ভোট নিদিয়াকে নাথাকিব সেই একেখিনি অনুৰোধ আমাৰ শ্ৰোতা আমি অনুৰোধ নিশ্চয় জনাম যে ভোটদান তেওঁৰ অধিকাৰ আৰু ভোটাধিকাৰ সাব্যস্ত কৰে 100% ভোটাধিকাৰ সাব্যস্ত হ'ব লাগে সেইটোৱে কথা ধন্যবাদ ধন্যবাদ